এভৰিৱান যেতিয়া অফিচত গৈ টিফিনটো খুলি এটা ধুনীয়া আৰু টেষ্টি মিল পাওঁ তেতিয়া আমাৰ মনটো অট'মেটিকেলি ভাল হৈ যায় আৰু দিনটোৰ কষ্ট পাহৰি যোৱা যায় তো ব'লক আজি এটা কুইক ইজি আৰু টেষ্টি ৰেচিপি বনাওঁ তাৰ কাৰণে মই কালি অলপ চিকেন এয়াৰ ফ্ৰাই কৰি থৈছিলোঁ আৰু ইফালে মই পিঁয়াজ এটা আৰু দুটা কণী বইল কৰি লৈছোঁ তাৰপিছতে মই ঘি আৰু বাটাৰ দুটাই দি দিছোঁ কুকাৰত আপোনালোকে ইচ্ছা কৰিলে ঘি বা বাটাৰ এটাই দিব পাৰে আৰু যদি ঘি বা বাটাৰ নাথাকে তেনেহ'লে আপোনালোকে ৰিফাইনো দিব পাৰে কিন্তু ঘি বা বাটাৰ দিলে তাৰ টেষ্টটো আৰু এনহান্স হৈ উঠে তাৰপাছত মই পিঁয়াজখিনি দিলোঁ আৰু পিঁয়াজখিনি দিয়াৰ পিছতে বহুত ধুনীয়াকৈ ব্ৰাউন হোৱালৈকে ভাজি ল'লোঁ তাৰপাছত মই সোৱাদ অনুসৰি নিমখ এড কৰিলোঁ আৰু যেতিয়া প্ৰথমতে নিমখটো দিয়া হয় পিঁয়াজটো বৰ ধুনীয়াকৈ গলি যায় তাৰপাছত এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ তাৰপাছত মই আদা নহৰু অলপ পেষ্ট দি দিলোঁ যিহেতু মোৰ দেৰি হৈছিলে সেইটো কাৰণে মই ৰেডিমেডটোৱে দিলোঁ আপোনালোকে পাৰিলে ঘৰতে যোনটো বনায় সেইটো দিব তাৰপাছত মই কম কোৱান্টিটিত মাংসত যিমান ধৰণৰ মছলা দিয়ে গোটেইখিনি দিছোঁ আপোনালোকে যদি মছলা খাই ভাল পায় আপোনালোকে কোৱান্টিটি বঢ়াই দিবও পাৰে তাৰপিছত অকণমান পানী দি পেলাই ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ তাৰপিছত তাৰ পৰা তেল ওলোৱাওঁতে মই আগত যে কৈছিলোঁ এগ দুটা বইল কৰি থৈছিলোঁ সেইখিনিও দি দিলোঁ এগটো ধুনীয়াকৈ ভাজি ল'লোঁ আৰু ইয়াৰ পৰাও যেতিয়া ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল এইটো তাৰপিছত যে মই কৈছিলোঁ আগতে এয়াৰ ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি চিকেনো দি দিলোঁ তাৰপিছত এইখিনিও ভাজি ল'লোঁ কিন্তু চিকেনখিনি ইমানো ভাজিব নালাগে যিহেতু অলৰেডি এয়াৰ ফ্ৰাই কৰাই আছে তাৰপাছত মই যোনটো মোৰ কোৱান্টিটি লাগিব সেইটো অনুযায়ী মই চাউল দি লৈছোঁ তাৰপাছত চাউলখিনি অকণমান ভাজি লৈছোঁ বেছি ভাজিব নালাগে তাৰপাছত মই ইয়াতে ডাইৰেক্ট পানী ইউজ কৰা নাই এটা দৈ লৈছোঁ দৈতে পানী মিক্স কৰি পেলাই ইয়াতে দি দিছোঁ চ' আপোনালোকৰ তাত যদি দৈ এভেইলেবল নাথাকে আপোনালোকে গাখীৰো দিব পাৰে আৰু ইফালে মই কুকাৰৰ ঢাকোনটো মাৰি পূজা দি লৈছোঁ কাৰণ ৰাতিপুৱা যেতিয়া পূজা কৰি অফিচলৈ যাওঁ দিনটো এটা পজিটিভ ভাইবছ পাই থাকোঁ আৰু মই পূজা কৰি হওঁ মানে ইয়াতে মোৰ টিফিনো ৰেডি আৰু বিলিভ কৰক ইয়াৰ যোনটো স্মেল ইমান ধুনীয়া হৈছিলে আৰু মই মোৰ টিফিনটো এতিয়া পেক কৰিলোঁ এতিয়ালৈ যাওঁ আকৌ লগ পাম বাই